Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami eta notun unit start koribole goi asu tumalokor biomolecule and cell biology paper khonor hetu hol unit 4 the cell. Aru ei unit tur porai tumalokor cell biology part to start hoi jabo. Cell biology paper, cell biology part kini start hoi jabo. Etia kotha hol je sir agoleke je pohi asilo hekhini ki asile hekhini asile biomolecules or part. তোমালোকৰ পেপাৰ খনৰ নাম আছিল বায়োমলিকুল এণ্ড সেল বায়োলজি হয়নে সো বায়োমলিকুল পাৰ্ট টু আমাৰ ইউনিট 1 2 আৰু 3 ত আমি ক্লিয়াৰ কৰিলো বহুত বস্তু শিকিলো আমি আৰু হয়তো এইখিনি বায়োমলিকুল বস্তু কিন্তু তোমালোকৰ অলপ হয়তো কষ্টও লাগিব পাৰে অলপ দিগদাও লাগিব পাৰে not that interesting হয়নে বাট সেল বায়োলজি খিনি very interesting হ'ব তোমালোকৰ কাৰণে very interesting কিয় কাৰণ আমি যোনবিলাক আমাৰ বস্তু আমার গাত যিমান বিলাক বস্তু আছে আমার কুখে দিয়ে বনিছে লিভিং অর্গানিজম এটা কুখেৰে বনিছে সো কুখৰ বিষয়ে আমি ডিটেইলছত ডিসকাস কৰিম আমি অলৰেডি জানো কুখৰ বিষয়ে বহুত কথা হয়নে তোমালোকে মাইটোকন্ড্ৰিয়া নাম শুনিছা ডিএনএ কথা নাম শুনিছা এটিপি কথা নাম শুনিছা হয় নহয় এইবিলাক নাম শুনি আছো আমি কিন্তু একদম বেসিক লেভেলৰ পৰা বস্তু ফাউন্ডেশনাল লেভেলৰ পৰা মই ক্লিয়াৰ কৰিবলৈ চাম আমি ক্লাস 5 পৰা এইবিলাক বস্তু শুনি আহিছো পঢ়ি আহিছো বাট বহুতৰ এতিয়াও কনফিউজন থাকে হয়নে সো সেই কনফিউজন বিলাক একেবাৰে মাৰি মুহাৰি আমি ক্লিয়াৰ কৰি যাম ঠিক আছে সো এই ইউনিটত আমি কি পঢ়িব লাগিব প্ৰথমতে এবাৰ চকু ফুৰাই লওঁ কি পঢ়িব লাগিব ওকে সো এই ইউনিটত পঢ়িব লাগিব প্ৰথম টপিকটো হ'ল সেল এজ এ ইউনিট অফ ষ্ট্ৰাকচাৰ এণ্ড ফাংচন কি বস্তু স্যাৰ বুজাই দিয়ক লগে লগ মই যে কথা পাতি আছো মই এটা হিউম্যান বিং তুমি যে মুখ চাই আছা তুমি এটা হিউম্যান বিং তুমি জিয়াই আছা তুমি লিভিং বুলি ভাবা নিজকে ইয়েস সো যিমান বিলাক পৃথিৱীত লিভিং অৰ্গানিজম আছে যিমান বিলাক পৃথিৱীত লিভিং অৰ্গানিজম আছে সেই লিভিং অৰ্গানিজম বিলাকৰ ইউনিটটো এককটো কি এটা কোষ সেল ইজ দা ইউনিট মানে মই যদি কথা কওঁ নিজৰে মোৰ মানে একেবাৰে সৰু লেভেলত যদি মই চাওঁ মই কিহেৰে বনিছো মই এটা কোষেৰে বনিছো হয়নে এতিয়া মোৰ এটা কোষ নাই মোৰ কিমান কোষ আছে লাখ লাখ কোটি কোষ আছে সো এটা মই যদি বেসিক কথা এটা পাতো যে মই এতিয়া সেলৰ এটা মানে সেলৰ এটা ডোম হয়নে সেলৰ এটা ডোম তুমিও এটা সেলৰ এটা ডোম এই প্লানডাল যোনডাল দেখি আছে সেইডালো সেলৰ এটা ডোম বেলেগ সেলেৰে মিলি পেলাই সেই প্লানডাল বনিছে মই বেলেগ সেলেৰে মিলি পেলাই বনিছো এই নিগনিটো যে তোমাৰ দৌৰি যাব সেইটো এটা সেলৰ ডোম হয় সো গুটেবিলাক ঘুৰি পৰিছে আৰু বনিছে কি হেৰে সব বস্তু লিভিং অৰ্গানিজম বিলাক সেলেৰে বনিছে এতিয়া যদি আমি নিজৰ কথা পাতো উই আৰ মাল্টি সেলুলাৰ কিয় মাল্টি সেলুলাৰ বুলি কৈছে বিকজ আমাৰ গাত এটা কোষে আমি বনা নাই আমি বহুত বিলাক বেলেগ কোষেৰে বনিছো সো কি হৈছে সোৱা কথাটো এতিয়া এটা বেসিক বস্তু বিলাকো একেলগে ক্লিয়াৰ কৰি যাম সো কথাটো হ'ল সেল এজ এ ইউনিট অফ ষ্ট্ৰাকচাৰ বুলি যেতিয়া কৈছে তো কি হয় এইবিলাক সেল বহুতো সেল মিলি পেলাই এটা বস্তু বনাই হেতু হ'ল টিস্যু সেল বিলাক মিলি পেলাই কি কৈছো টিস্যু বনায় টিস্যু বহুতো সেল মিলি পেলাই টিস্যু বনায় এতিয়া এই টিস্যু বিলাক মিলি পেলাই কি বনাব টিস্যু বিলাক মিলি পেলাই বনাব অৰ্গান বহুতো অৰ্গানছ মিলি পেলাই তেনেকৈ বনাব এটা অৰ্গান সিস্টেম আৰু বহুতো অৰ্গান সিস্টেম বিলাক মিলি পেলাই তোমাৰ গোটেই অৰ্গানিজমটো বনাব তুমি এটা হিউম্যান বনাই দিব এনেকৈ সো এইটো চোৱা এইটো যদি একেবাৰে মই তলৰ লেভেললৈ গুচি যাওঁ তোৰ সৰু লেভেলটো সো এইবিলাক কি এইবিলাক সেলেৰে বনা নাছিলে জানো সো যিমান বিলাক অৰ্গানিজম আছে আমাৰ লিভিং অৰ্গানিজম সেলেৰে নাই বনা জানো সো কিছুমানত হয়তো বহুতো সেল মিলি পেলাই বনিছে কিছুমানত হয়তো এটা সেল মিলি পেলাই এটা অৰ্গানিজম হ'ব পাৰে হয়নে এটা সেল যেনেকৈ আমি কওঁ এমুবাৰ এক্সাম্পল দিওঁ এমুবা তাৰপিছত পেৰামাচিয়াম এইবিলাক হ'ল ইউনিসেলুলাৰ এককোষী জীৱ ইউনিসেলুলাৰ অৰ্গানিজম কিন্তু মই এডাল গছ হয়নে যোনবিলাক হায়াৰ অৰ্গানিজম যেনেকৈ মই যদি কওঁ এটা পৰুৱাটো বহুত কোষ আছে তাত হয়নে এনিমেল যিমান বিলাক এনিমেলছ আছে যিমান বিলাক প্লান্ট আছে এইবিলাক বহুকোষী এলগি এইবিলাক বহুকোষী সো আমি পাম যে সেল বুলি ক'লে সেলটো হ'ল এটা ইউনিট অফ ষ্ট্ৰাকচাৰ আৰু স্যাৰ ফাংচন বুলি কিয় ক'লে বিকজ এই সেলটোৱে ফাংচন কৰি থকা কাৰণে তুমি ফাংচন কৰিব পাৰিছা তোমাৰ যদি এটা এৰিয়াৰ সেলখিনি বেয়া হৈ যায় হেঁতে ফাংচন কৰিব নোৱাৰে সেইখিনি এৰিয়া কাম নকৰিব তো মই যদি এতিয়া হাতটো হিলাইছো এইটো ইয়াত মানে এতিয়া লাখ কোষ হিলি আছে আৰু এই লাখ কোষে এই মাসলছ বিলাকক ফাংচন কৰাইছে মুভমেন্ট কৰোৱাৰ কাৰণে মই এনেকৈ হাতটো হিলাব পাৰিছো বুজি পাইছানে
মই কথা যে কৈ আছো মুখখন হিলি আছে লাখ লাখ কোষ ইয়াত হিলি আছে হেঁতে ফাংচন কৰি আছে এটিপি বনাই আছে মুভমেন্ট কৰিব পাৰিছে আইডিয়াটো বুজিছানে সো এট দ্য বেসিক লেভেল একদম যদি আমি সোমাই পৰো এটা লিভিং অৰ্গানিজমলে তাত পাম যে একচুয়ালি সেলস বিলাকে স্ট্ৰাকচাৰ বনাইছে হেকাৰণে ইয়াক ইউনিট অফ স্ট্ৰাকচাৰ বুলি কৈছে একচুয়ালি সেলুলাৰ লেভেলত সেল বিলাকে ফাংচন কৰি আছে হেকাৰণে আমি সেল এজ এ ইউনিট অফ স্ট্ৰাকচাৰ এণ্ড ফাংচন বুলি কৈছো এইটো কনসেপ্ট হয়তো দিমাগত সোমাই গৈছে নেক্সট যাও আমি ক্যারেক্টারিস্টিক্স অফ প্রোক্যারিওটিক এন্ড ইউক্যারিওটিক সেল পঢ়িব দিছে স্যার আপনি এটা ক্লাসতে শেষ কৰি দিমনি নহয় আমি এটা ক্লাসতে শেষ কৰিব পাৰো কিন্তু মই কৰাব বিচাৰ নাই অলপ আমি খুমাম অলপ এক্সপ্লোৰ কৰিম হয়নে এই ইউনিটটো তো ক্যারেক্টারিস্টিক্স অফ প্রোক্যারিওটিক এন্ড ইউক্যারিওটিক সেল প্রোক্যারিওটিক আৰু ইউক্যারিওটিক সেল কি স্যার প্ৰথমতে বুজাই দিয়ক শুনি আহিছা জানো আমি প্রোক্যারিওটিক আৰু ইউক্যারিওটিক সেল মানে কি একেবাৰে যে সিম্পলত কথা কটো যোনটো তোমালোকে মনত ৰাখিবই লাগিব হেতু হল প্রোক্যারিওটিক সেলত নিউক্লিয়াস নাথাকে আৰু ইউক্যারিওটিক সেলত নিউক্লিয়াস থাকিব এটো একদম প্ৰথম বেসিক কথা হয়নে এতিয়া কিছুমান বেসিক কনসেপ্ট যে প্রোক্যারিওটিক সেল ক্যারেক্টারিস্টিক্স তোমা প্রোক্যারিওটিক সেলৰ ডিটেইলছত আমি পঢ়িম ইউক্যারিওটিক সেলৰ ডিটেইলছত ক্যারেক্টারিস্টিক পঢ়িম কিন্তু ফটককে কোনোবাই যদি সুধি যায় কচোন প্রোক্যারিওটিক ইউক্যারিওটিক সেলৰ ডিফাৰেন্সে কৈ দে এটা একেবাৰে বেসিক লেভেলৰ কোৱেশ্চন কিন্তু তেও আমাৰ বহুতৰে মোৰ নিজৰে বহুত ডিগ্ৰী লেকেও খেলিমিল লাগে মানে দুটা তিনটাৰ ওপৰটো মই যাব নোৱাৰো আৰু ডিফাৰেন্স তোমালোকৰ সকে তেনেকুৱা লাগিব ট্ৰাই কৰাচোন ভিডিওটো পজ কৰা ট্ৰাই কৰা মোক কোৱা প্ৰোক্যারিওটিক আৰু ইউক্যারিওটিক সেলৰ ডিফাৰেন্স এটলিষ্ট চাইটা পাই মানে দিগদাৰ লাগিছেনে সো সেইবিলাক দিগদাৰ যাতে নালাগক সেইকাৰণে আমি বস্তুবিলাক একদম বেসিক লেভেলৰ পৰা ক্লিয়াৰ কৰি যাম আজি ক্লাছটো বিশেষকে মই ক'বলৈ পাহৰিলো আজি ক্লাছটো বিশেষকে আমাৰ এটা ওভাৰভিউ হ'ব আৰু আমি বেসিক ক্লিয়াৰ কৰিম কিছুমান বেসিক্স ক্লিয়াৰ কৰিম সেলৰ বিষয়ে ওকে যাতে নেক্সট আমি যেতিয়া ইউনিট কিটা পঢ়ো আমাৰ ফাউন্ডেশনটো ষ্ট্ৰং হৈ থাকক ইজি হৈ যাওক আমাৰ কাৰণে ওকে তো টুডেজ ক্লাছ ইজ ভেৰি ইম্পৰ্টেন্ট যদি এতিয়ালৈকে বুজি আছা ভাল পাই আছা লাইক দ্য ভিডিও আচ্ছা আমি আসিলো ক্যারেক্টারিস্টিক্স অফ প্রোক্যারিওটিক এন্ড ইউক্যারিওটিক সেলত স্যার বুঝাই দিয়ক আমি প্রোক্যারিওটিক আৰু ইউক্যারিওটিক সেলৰ ডিফারেন্স জানিব বিচাৰি আছো প্ৰথম কথা যোনটো তোমালোকে জানি মানে একদম সিম্পল ডিফারেন্স এটা দিব পাৰা হেতু হল প্রোক্যারিওটিক সেল বিলাক সাধাৰণতে সৰু হয় সাইজত সৰু ইউক্যারিওটিক সেল বিলাক সাইজত ডাঙৰ হয় মজা লাগিলে পিকচাৰাইজ কৰিব পাৰিছা প্রোক্যারিওটিক সেল আমি সাধাৰণতে দেখিব নোৱাৰো খোলা চকুৰে দেখিব নোৱাৰো বাট ইউক্যারিওটিক সেলটা আমি খোলা চকুৰে দেখাব পাও যেনেকে ইউক্যারিওটিক সেলৰ এটা এক্সাম্পল হল তোমাৰ অস্ট্রিচ এগ মানে চতুৰ্মুখ কা আন্ডা মানে জানো চতুৰ্মুখ কি বুলি কয় এতিয়া অসমীয়াত তো অস্ট্রিচ এগ গুগলত মাৰি চাই লবা অস্ট্রিচ এগ হেতু এটা ইউক্যারিওটিক সেল তোমালোকে খালি চকুৰে মানে সাইজত কম্পাৰিজন এটা চোৱা মানে ভিজুৱেলি তোমালোকে আইডিয়া লগাব পাৰিবা প্ৰোক্যারিওটিক ইউক্যারিওটিক প্ৰথম কথা হল সাইজত সৰু এৰুটা প্রোক্যারিওটিক সেল বিলাকৰ যদি তুমি হেৰি চোৱা প্রোক্যারিওটিক সেলৰ বিলাক ৰিপ্ৰডাকশন ৰেট চোৱা কিমান স্পিডত হেঁতে বাঢ়িব ভেৰি ফাষ্ট সো ফাষ্ট ৰিপ্ৰডাকশন কৰিব পাৰে 20 মিনিটছত এটা সেল দুটা সেললে বনি যায় দুটা সেল ডিভাইড কৰে ইউক্যারিওটিক সেল ভেৰি লো স্লো ৰিপ্ৰডাকশন নেক্সট পইণ্ট আহি গ'ল স্লো ৰিপ্ৰডাকশন তোমাৰ যদি হিউম্যান সেলস হয় হিউম্যান স্কিন সেলস এহেতক লাগে 24 ঘণ্টা 24 আৱাৰ্স লাগিব পাৰে আৰু ইয়াত কিমান লাগিছে অনলি 20 মিনিটস প্রোক্যারিওটিক সেল বিলাক নরমালি ওকে নেক্সট পয়েন্ট ইম্পর্টেন্ট যোনটো আমি সবে জানুৱে এটাত নিউক্লিয়াস নাথাকে এটাত নিউক্লিয়াস থাকিব কোনটো নিউক্লিয়াস নাথাকিব প্রোক্যারিওটিকত নিউক্লিয়াস নাথাকে ইউক্যারিওটিক নিউক্লিয়াস থাকিব তিনটা আহিয়ে গ'ল দেখোন তিনটা ডিফারেন্স আহিলে এটা আৰু এটা ইম্পর্টেন্ট কথা যোনটো আমাৰ প্রোক্যারিওটিক সেলৰ ডিএনএ বা আরএনএ থাকে হেতু সিঙ্গুলার হয় সিঙ্গুলার আৰু সার্কুলার হ'ব সিঙ্গুলার এটাই থাকিব আৰু সার্কুলার হয় তাৰ স্ট্ৰাকচাৰটো ডিএনএ বিলাক এনেকুৱা গোল তুমি যদিও বেকাবে কি হৈছে কিন্তু গোল টাইপৰ থাকে ইউক্যারিওটিক সেল বিলাকৰ ডিএনএ বা আরএনএ সদায় কি থাকে ডিএনএ বা আরএনএ বিলাক কেনেকুৱা হৈ থাকে জানানে দে আৰ লিনিয়াৰ আৰু মাল্টিপল ডিএনএ আরএনএ থাকিব পাৰে মাল্টিপল মানে আমাৰ যেনেকৈ চাবা আমাৰ গাত মাল্টিপল ডিএনএ ষ্ট্ৰেণ্ডছ আছে সেইবিলাক ডিএনএ ষ্ট্ৰেণ্ডছ মিলি পেলাই আমাৰ বহুতো ক্ৰোমোজোমছ নাই আমাৰ
23 নে 46 আমাৰ 46 ডাল ক্ৰোমোজোম আছে হয়নে সো 46 ডাল ডিএনএ আছে মানে আমাৰ কিন্তু প্ৰোক্যাৰিওটিক সেলস বিলাকত কিমান এডালে ডিএনএ থাকে মেইন ডিএনএ ডাল এডালে বাকি সৰু সৰু আমি প্লাজমিডস পাব পাৰো ইমান ডিটেইলছত যাব না লাগে ওকে আৰু হেণ্ডৰ নৰমালি কেনেকুৱা হয় they are circular মনত ৰাখিবা দেই প্ৰোক্যাৰিওটিক বিলাকৰ ডিএনএ বিলাক সাৰ্কুলাৰ হয় ডিএনএ আমাৰ ইউক্যাৰিওটিক সেলৰ ডিএনএ বিলাক লিনিয়াৰ হয় এনেকে মানে তুমি গোল নহয় কিন্তু যদিও গোল হৈ থাকিব পাৰে কিন্তু তুমি যদি স্ট্ৰেচ কৰা হেতে এটা মাথা থাকিব এটা ভৰি থাকিব হয়নে কিন্তু এইবিলাকৰ they are round closed circular sir clear আৰু এটা ডিফাৰেন্স কৈ দিয়ক আমাৰ বস্তুটো ক্লিয়াৰ আমি ডিটেইলছত নপঢ়িলে হ'ব আজিয়ে ক্লিয়াৰ হৈ যাব আৰু এটা ডিফাৰেন্স লৈ লোৱা তো এইটো হল প্ৰোক্যাৰিওটিক সেলত তোমাৰ মেমব্ৰেন বাউন্ড অৰ্গেনেলিছ নাথাকে মেমব্ৰেন বাউন্ড অৰ্গেনেলিছ নাথাকে মেমব্ৰেন বাউন্ড অৰ্গেনেলেছ নাথাকে নো মেমব্ৰেন বাউন্ড অৰ্গেনেলিছ যেনেকে আমাৰ মাইটোকন্ড্ৰিয়া গোলগি বডিজ ক্লোৰোপ্লাষ্ট ভ্যাকুউলছ এবিলাক নাথাকে আমাৰ প্ৰোক্যাৰিওটিক সেলত ইউক্যাৰিওটিক সেলত এবিলাক থাকিব মেমব্ৰেন বাউন্ড অৰ্গেনেলিছ প্ৰেজেন্ট সো এইটা মেইন পাঁচটা ডিফাৰেন্স মনত থাকিবনে মনতটো থাকিবই লাগিব এতিয়া কাৰণ তোমালোকে মোৰ পৰা পঢ়ি আছা মনত ৰাখিবই লাগিব আৰু ভিজুৱেলাইজেচন কৰি মনত ৰাখিবা ওকে আমি যাম ডিটেইলছত যাম আৰু কি কি পাও আমি জানো কমন বস্তু সাম কি আছে ডিটেইলছত পঢ়িম আমি যেতিয়া আমি ক্যাৰেক্টাৰিষ্টিক্স অফ প্ৰোক্যাৰিওটিক ইউক্যাৰিওটিক সেল পঢ়িম লাষ্ট পইণ্ট অৰিজিন অফ ইউক্যাৰিওটিক সেল এন্ডোসিম্বায়োটিক থিওৰি মানে কি এতিয়া কথা হল আমাৰ প্ৰথমতে যেতিয়া অৰিজিন হৈছিল ধ্যান দিবা দেই প্ৰথমতে যেতিয়া আমাৰ পৃথিৱীখন বনি আছিল আৰু পৃথিৱীখন বনোতে প্ৰথমতেটো কুখ নাছিলে প্ৰথমতেটো হিউম্যানছ নাছিলে ট্ৰিজ নাছিলে এইবিলাক নাছিলে সো প্ৰথম অৱস্থাত কি বনিব লাগিব এটা সেল বনিব লাগিব यस প্ৰথম অৱস্থাত এটা সেল বনিব লাগিব গম পাইছো স্যাৰ সেল বনিব লাগিব ক্লিয়াৰ এই সেলটো তোমালোকক কি লাগিছে এই সেলটো প্ৰোক্যাৰিওটিক হ'ব নে ইউক্যাৰিওটিক হ'ব প্ৰোক্যাৰিওটিক হ'ব নে ইউক্যাৰিওটিক হ'ব প্ৰথম প্ৰশ্ন হল তোমাৰ এটো স্যাৰ এটো সেল প্ৰোক্যাৰিওটিক হ'ব লাগিব কিয় ইউক্যাৰিওটিক কি হ'ব না কাৰণ ইউক্যাৰিওটিক সেলস বিলাক বহুত কমপ্লেক্স সেল তা বহুত বস্তু আছে মাইটোকন্ড্ৰিয়া ক্লোৰোপ্লাষ্ট সাইটোপ্লাজম গ্যান এগালো বস্তু প্ৰোক্যাৰিওটিক সেলত দে আর সিম্পল প্ৰোক্যাৰিওটিক সেল বিলাক সিম্পল তো মই যদি কথা কওঁ সিম্পলৰ পৰা কমপ্লেক্স হ'বলৈ বেছি সহজ নে কমপ্লেক্সৰ পৰা সিম্পল হ'বলৈ বেছি সহজ অফ কোৰ্স সিম্পলৰ পৰাহে বস্তুবিলাক কমপ্লেক্স হ'ব তোমালোকে প্ৰথমতে এ বি সি ডি পঢ়িছিলা তাৰ পিছতে তোমালোকে এতিয়া ডাঙৰ ডাঙৰ সেন্টেন্স লিখিব লগা হয় ইংলিশত যোনবিলাকে তোমালোকক পাগল কৰে বিএসসি এমএসসি হয়নে ডাঙৰ ডাঙৰ দপাদপ ইংলিশ শব্দ লিখিছে তো প্ৰথমতে তুমি এটো কৰিছা না এটো কৰিছা প্ৰথমতে সিম্পল আছিল সো তেনেকে প্ৰথমতে যেতিয়া সেল বিনাক বনিছিলে দে ওয়্যাৰ ভেৰি সিম্পল আৰু সিম্পল সেল বিলাক আছিল প্ৰোক্যাৰিওটিক সেল এতিয়া এন্ডোসিম্বায়োটিক থিওৰিটোৱে কি কয় যে প্ৰোক্যাৰিওটিক সেলৰ পৰা একচুয়ালি ইউক্যাৰিওটিক সেলস বিলাক বনিছিলে হয়নে আৰু এই ইউক্যাৰিওটিক সেলস বিলাক কেনেকে বনিছে বাই দ্য থিওৰি এন্ডোসিম্বায়োটিক এন্ডো মানে কি এন্ডো মানে ভিতৰ সিম্বায়োটিক মানে কি সিম্বায়োটিক মানে যেতিয়া একেলগে মিলি পেলাই কিবা এটা কাম কৰা হয় সিম্বায়োসিস মই তুমি যদি একেলগে মিলি পেলাই কিবা এটা কাম কৰো আমি মানে সিম্বায়োটিক ৰিলেশনশিপত আহিছো यस সো সেই এন্ডোসিম্বায়োটিক থিওৰিটো কি কয় এটো এটা প্ৰোক্যাৰিওটিক সেল এটো এটা সৰু প্ৰোক্যাৰিওটিক সেল আছিল এই ডাঙৰ প্ৰোক্যাৰিওটিক সেলে এই সৰু প্ৰোক্যাৰিওটিক সেলটোক নিজকে নিজৰ ভিতৰত সোমাই দিয়ে মানে এনেই সোমাই হেতে একচুয়ালি খাবলে সোমাইছিল হয়নে এই ডাঙৰ প্ৰোক্যাৰিওটিক সেলস বিলাক বিকজ দে ওয়্যাৰ হেটেৰোট্ৰপিক অলসো দে ওয়্যাৰ নট অটোট্ৰপিক প্ৰথমতে এই প্লান্ট সেলস বিলাকে সূৰ্যৰ ৰশ্মি ইউজ কৰিব পৰা নাছিল হেতে কি কৰে সেলস বিলাক যোনবিলাক জন্ম হৈছিল প্ৰথমতে হেতে এটা সেল আনটো সেলক খাই জিয়া থাকে সো এনেকুৱা এটা টাইম আহিছিল ইভলিউশনৰ ক্ষেত্ৰত ইভলিউশন হোৱা টাইম লাইনত যে ডাঙৰ সেল বিলাকে সৰু সেল বিলাকক খোৱা ষ্টাৰ্ট কৰিছিল যেতিয়া সৰু সেল বিলাকক খাই দিয়া হয় তেতিয়া এই সৰু সেল বিলাকক কেতিয়াবা কি হয় হেতে ডাইজেষ্ট নকৰি পেলাই হেতৰ ভিতৰতে ৰাখি থয় কাৰণ এই সেলস বিলাকে হেতৰ বহুত কাম কৰি দিয়ে যেনেকে এই সেলস বিলাকে এটিপি বনোৱাত হেল্প কৰে এই সেলস বিলাকে ভিতৰত সোমাই পেলাই হেতে কি কৰে ফটোসিনথেসিস কৰাত হেল্প কৰে লাহেকে সো এই সেলস বিলাক ভিতৰত থাকিলে সেলটোৱে ভালকে জিয়া থাকিব পাৰে উইদাউট এনি টেনশন হয় নহয় এনাৰ্জি বনি আছে নতুনকে সেল খাবলগীয়া হোৱা নাই ক্লোৰোফিল ইউজ কৰি পেলাই প্ৰডাকশন ফুড নিজে বনাই দি আছে সেলটো সো লাহে ইউক্যাৰিওটিক সেলস বিলাকৰ তেনেকে জন্ম হল সো প্ৰোক্যাৰিওটিক সেলস বিলাকে কি কৰিছে ডাঙৰ প্ৰোক্যাৰিওটিক সেলস বিলাকে কিছুমান সেলক সোমাই লৈছিলে নিজৰ ভিতৰত এন্ডোসিম্বায়োটিক
ৰিলেশ্যনশ্বিপত আহিছিলে তো সেইকাৰণে এণ্ডোচিম্বায়টিক থিয়ৰী আই হোপ তোমালোকৰ এই ইউনিটটো ক্লিয়াৰে হৈ গ'ল হয়নে ইয়াত আমি ডিটেইলছত যাম অলপ নেক্সট ক্লাছৰ পৰা নেক্সট ক্লাছত আমি বেছিক এটা ক্লিয়াৰ কৰিম তাৰ নেক্সট ক্লাছত শেষ কৰিম আমি ওকে সো নেক্সট ক্লাছত আমি সেল এজ এ ইউনিট অফ স্ট্ৰাকচাৰ এণ্ড ফাংচনৰ কথা পাতিম আৰু কিছুমান বেছিক কনচেপ্ট ক্লিয়াৰ কৰিম ওকে নেক্সট ক্লাছত তো আজিৰ ক্লাছত আমি ইমানতে এৰিম থ্যাংক ইউ সো মাচ মিট ইউ ইন দ্য নেক্সট ক্লাছ বাই